নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত মই ৰশ্মিতা আৰম্ভণিতে ব্ৰেকিং নিউজ বিলাসীপাৰা উচ্ছেদ অভিযানত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা 7 জনক আটক আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ আৰু জেচিবি ভঙাৰ অভিযোগত 7 জনক আটক মঙলবাৰে বিলাসীপাৰা চাপৰৰ সন্তোষপুৰ সাৰুৱাক বাখৰা আৰু চিৰাকুটাত উচ্ছেদ অভিযানত বুলডোজাৰ ভঙাৰ লগতে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল একাংশ লোকে নিশাই অভিযান চলাই 7 জনক আটক কৰিছে আৰক্ষীয়ে বিলাসীপাৰাৰ যি ঘটনা সংঘটিত হৈছিল উচ্ছেদ অভিযানত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেই সন্দেহত ইতিমধ্যে 7 জনক আটক কৰা হৈছে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছিল লগতে জেচিবি ভাঙিছিল এই 7 জনক ইতিমধ্যে আটক কৰা হ'ল মঙলবাৰে বিলাসীপাৰা চাপৰৰ সন্তোষপুৰ সাৰুৱা বাখৰা আৰু চিৰাকুটাত উচ্ছেদ চলিছিল প্ৰশাসনৰ সেই সময়ছোৱাতে বুলডোজাৰ ভাঙিছিল আৰক্ষীৰ ওপৰত কৰিছিল আক্ৰমণ এই একাংশ লোকে ইয়াৰ 7 জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এটি মই এনে গম পোৱা মতে কালি 7 জন মানুহক এৰেষ্ট কৰিছে পুলিচে তেওঁলোকৰ কাম কৰিব কাৰণ মানুহেতো আইন নিজৰ হাতত ল'ব নোৱাৰে আৰু এভিকশন আমাৰ একদম মানে আমি যি প্ৰচিডিউৰ আছে এটো ফলো কৰিছো গতিকে মানুহৰ কিবা ওজৰ আপত্তি থাকিলে আগতেও তেওঁলোকক নটিচ দিছো তেওঁলোকক টাইম দিয়া হৈছে গতিকে তেওঁলোকে আইন হাতত ল'ব নোৱাৰে তেওঁলোকৰ কিবা ওজৰ আপত্তি থাকিলে জিলা আয়ুক্ত আছে চিডিসি বাইদেউ আছে আমাৰ অফিচত আহি কমপ্লেইন দিব পাৰে কিবা অপ্ৰীতিকৰ পৰিস্থিতি হৈছিল নেকি স্যাৰ আজিতো মই জানাত একো হোৱা নাই ইয়াত কি হৈছে বহুত মানুহ বাহিৰৰ মানুহ এতিয়া আহি কোনোবাই চাব আহে কোনোবাই আছে এনেকুৱা মানুহ আহি আছে আমি নৰ্মেলি পুলিচক কৈছো এনেকুৱা মানুহ যাতে ৰেষ্ট্ৰিক্ট কৰে যাতে তেওঁলোকে বাহিৰৰ পৰা আহি কিবা এটা অপ্ৰীতিকৰ সৃষ্টি কৰিব আৰু আমাৰ ঠাইটোৰ বদনাম হ'ব আৰু ইতিমধ্যে বিলাসীপাৰা উচ্ছেদ অভিযানক লৈ পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে 90% মানুহে সহযোগিতা কৰিছে কাৰণ সেই অঞ্চলটো এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ সমগ্ৰ বিলাসীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে 10% ৰাইজৰ মাজত সদায় অলপ থাকেই কিন্তু মই ভাবো যে ইমান ডাঙৰ কথা নহয় অলপ চলপ গণ্ডগোল হয় কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশন আছে প্ৰায় 4000 বিঘা মাটি সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছোঁ নটিচ দিয়া হয় নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো উচ্ছেদৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম ইমানে কথা এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম গোৱালপাৰা দুৰ্গা মন্দিৰ লণ্ডভণ্ড কৰাৰ অভিযোগত এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হ'ল নিশাই সাহাবুদ্দিন আলী নামৰ দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে উলংঘ হৈ মন্দিৰত সোমাই লণ্ডভণ্ড কৰিছিল দুৰ্বৃত্তটোৱে দুৰ্গা মন্দিৰৰ দেৱ দেৱীৰ মূৰ্তিৰ লগতে দান পাত্ৰ লণ্ডভণ্ড কৰাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে এটা দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয় নিশা গোৱালপাৰা চহৰৰ দুৰ্গা মন্দিৰটোত দুৰ্বৃত্তই তাণ্ডৱ চলাই কেইবাটাও দেৱ দেৱীৰ মূৰ্তি ভাঙি পেলায় মন্দিৰত মূৰ্তি ভঙাৰ শব্দ শুনি মন্দিৰৰ সম্পাদক বনমালী আছে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা লোকজনৰ হাতত কামুৰি পলায়ন কৰিছিল দুৰ্বৃত্তটোৱে তনাজুৰত পৰি ৰৈছিল দুৰ্বৃত্তটোৰ মোবাইল আৰু কাপোৰ এই ঘটনাৰ খবৰ চাৰিওফালে বিয়পি পৰাত বহু সংখ্যক লোকৰ সমাগম হয় ঘটনাস্থলীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বেংগলী ফেডাৰেশ্যনৰ লগতে বহু লোকে বিভিন্ন শ্লোগানেৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পিছত ঘটনাস্থলীত আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক উপ আৰক্ষী অধীক্ষককে ধৰি আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত হৈ তদন্ত আৰম্ভ কৰি নিশাই সাহাবুদ্দিন আলী নামৰ দুৰ্বৃত্তটোক গ্ৰেপ্তাৰ কৰে বৰ্তমান দুৰ্বৃত্তটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে
বিষয়টো মোৰ নলেজত আছে পুলিচে একশ্যন ল'ব বিষয়টো মোৰ নলেজত আছে পুলিচে একশ্যন ল'ব বিষয়টো মোৰ নলেজত আছে পুলিচে একশ্যন ল'ব বিষয়টো মোৰ নলেজত আছে ৰাজস্থানৰ চুৰুত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত জগুৱাৰ যুদ্ধ বিমান জ্বলি ছাই হ'ল IAFৰ যুদ্ধ যানখন চলিত বছৰতে তৃতীয়খন জগুৱাৰ যুদ্ধ যান দুৰ্ঘটনাগ্ৰস্ত হ'ল অগ্নিপিণ্ডত পৰিণত হ'ল যুদ্ধ যানখন ঘটনাস্থলীত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে চুৰুৰ ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী দল ৰাজস্থান আৰক্ষী দল উপস্থিত হৈছে গৈ আৰু যুদ্ধ যানখনৰ ধ্বংসাৱশেষক আৱৰি ধৰি গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী দৃশ্য দেখুৱাইছোঁ য'ত এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হোৱা এই বিমানখনৰ কিছু অংশ য'ত পৰি ৰৈছে তাত এনেধৰণে জুই জ্বলি গৈছে ক'লা ধোঁৱাই আৱৰি ধৰিছে দুৰ্ঘটনাগ্ৰস্ত হ'ল জগুৱাৰ যুদ্ধ বিমান জ্বলি ছাই হ'ল IAFৰ যুদ্ধ যানখন ৰাজস্থানৰ চুৰুত দুৰ্ঘটনাত পতিত হ'ল বায়ুসেনাৰ এই বিমানখন চলিত বছৰতে তৃতীয়খন জগুৱাৰ যুদ্ধযান দুৰ্ঘটনাত পতিত হৈছে অগ্নিপিণ্ডত পৰিণত হ'ল যুদ্ধযানখন ঘটনাস্থলীত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে চুৰুৰ ঘটনাস্থলীত উপস্থিত হৈছে গৈ ৰাজস্থান আৰক্ষীৰ দল এয়া কিছু অংশ এনেদৰে যুদ্ধযানখনৰ কিছু অংশ বিভিন্ন স্থানত সিঁচৰতি হৈ ৰৈছে জ্বলি সম্পূৰ্ণৰূপে চাৰখাৰ হৈ পৰিল সম্পূৰ্ণ যুদ্ধযানখন এইটো তৃতীয়টো ঘটনা সংঘটিত হৈছে আৰু যুদ্ধযানখনৰ ধ্বংসাৱশেষক আৱৰি গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী নগৰ জাজৰিত নৱজাতকৰ মৃতদেহ উদ্ধাৰ বাছ আস্থানৰ সমীপত উদ্ধাৰ হৈছে নৱজাতকটিৰ মৃতদেহ জাজৰি আৰক্ষীয়ে উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহ দণ্ডাধীশৰ উপস্থিতিৰ মৃতদেহটো উদ্ধাৰ কৰা হয় নৱজাতকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে এয়া নগৰ জাজৰিত উদ্ধাৰ কৰা হ'ল এটা নৱজাতকৰ মৃতদেহ বাছ আস্থানৰ সমীপত কোনোবাই এনেদৰে এই নৱজাতকটি এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে জাজৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰা হ'ল পূৰ্বাঞ্চল চিমেণ্ট লিমিটেডৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠান বেতকুচিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত সম্বৰ্ধনা অনুষ্ঠান কৃতি ছাত্ৰ ছাত্ৰী আৰু সমাজ কৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ল সূৰ্যা গোল্ড কাৰখানাৰ দাঁতিকাষৰীয়া অঞ্চলৰ 15 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে য'ত আছে কুলাৰ ডেস্কটপ স্মাৰ্ট ৱাচ গামুচা আৰু মানপত্ৰ লগতে অঞ্চলটোৰ 12 গৰাকী সমাজ কৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমৰীয়া সমজিলাৰ আয়ুক্ত সহায়ুক্ত মনোজ কুমাৰ দত্ত উপস্থিত থাকে পূৰ্বাঞ্চল চিমেণ্ট কোম্পানীৰ প্লাণ্ট মুৰব্বী সুব্ৰত কুমাৰ ঢাল প্ৰতিষ্ঠানটোৰ বিষয়াসকল বিভিন্ন ক্ষেত্ৰত সমাজৰ বাবে কাম কৰি অহা পূৰ্বাঞ্চল চিমেণ্ট কোম্পানীৰ এনে কামক শলাগ লৈছে সমজিলাৰ আয়ুক্তই আৰু আমি গোলাম আচাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ টিকেটক আশাবাদী গ্ৰহণ কৰি আশা কৰিবলৈ অনুৰোধ জনাইছোঁ দীপেন শৰ্মা ছাৰক ষ্টেজত মাতিছোঁ আজি ইয়াতে যিবিলাক আমাৰ মানে ছাত্ৰ ছাত্ৰী আহিছে আমাৰ এই কোম্পানীটো আৰম্ভণিৰ পৰা মানে কেনেকৈ চলি আজিৰ দিনটোত আহি মানে উপনীত হৈছে মহানগৰী চুৰিকা ঘাটৰ ঘটনা ৰাজেন চেত্ৰী নামৰ এজনক চুকাস্ত্ৰ আক্ৰমণ শিৱম প্ৰধান নামৰ লোকজনে কৰে আক্ৰমণ ৰাজেন চেত্ৰীৰ পত্নীকো চুকাস্ত্ৰ আক্ৰমণ কৰা হ'ল সোণাইঘুলিৰ ভাগৱত ধাম লক্ষ্মী মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হৈছে সুৰাপান কৰি হোৱা সংঘাতৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ইতিমধ্যে অভিযুক্ত শিৱম প্ৰধানক গ্ৰেপ্তাৰ কৰা হৈছে অদালবাকৰা আৰক্ষীৰ তদন্ত অব্যাহত
আৰু এইখিনি মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সাংবাদিক বশিষ্ঠৰ পৰা উৎপল সমগ্ৰ ঘটনা যিহেতু সুৰাপান কৰি সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছিল প্ৰকৃত কাৰণ কিবা পোহৰে আহিছে নেকি কিয় এই চুৰিকাঘাতৰ ঘটনা সংঘটিত হৈছিল হৈছক শুভম প্ৰধান নামৰ যুৱকজনে সন্ধিয়া বাহন চলাই 7 জুলাইৰ এই ঘটনা আছিল সোমবাৰে সন্ধিয়াৰ ভাগত তেওঁ বাহনখন চলাই সেই স্থানলৈকে আহিছিল দিনৰ ভাগত অত্যাধিক মাত্ৰাধিক সুৰা সেৱন কৰিছিল আৰু সুৰা সেৱন কৰাৰ পিছতে প্ৰথম পৰ্যায়ত সেই লৰাটোক চাপৰ দিয়াক লৈ পিনে কাজিয়া আৰম্ভ হৈছিল পৰৱৰ্তী পৰ্যায়ত সেই শুভম প্ৰধানে এই দম্পতীহালক আক্ৰমণ কৰে প্ৰথম পৰ্যায়ত চুৰিৰে 3বাৰকৈ হানিছিল যাৰ ফলত পেটৰ অঞ্চলতে প্ৰায় 14টাকৈ চিলাই পৰিছিল ততাতৈয়াকৈ হায়াৰ হস্পিটেললৈকে নিয়া হৈছিল চেত্ৰীৰ উপাধিৰ লোকজনক কিন্তু হায়াৰ হস্পিটেলে লগে লগে ৰেফাৰ কৰি দিছিল তেওঁক জিএমচি লৈকে আৰু তাৰ সমান্তৰালে পত্নীগৰাকী অনি চেত্ৰীক আক্ৰমণ কৰিছে অনি চেত্ৰীৰ দেহত যদি চোৱা যায় 5টাকৈ চিলাই পৰিছে পতি পত্নীৰ সমান্তৰালকৈ ওচৰ চুবুৰীয়াৰ এজন লোককো আক্ৰমণ কৰা পৰিলক্ষিত হৈছিল এই গোটেই ঘটনা সুৰা সেৱনৰ বাবে সংঘটিত হৈছিল সুৰা সেৱন কৰি অনি চেত্ৰী আৰু যিগৰাকী ৰাজেন চেত্ৰী আছিল এই প্ৰধানে সেই চেত্ৰীৰ পৰিয়ালহতৰ বাচ্চাটোক মাৰপিট কৰিছিল সেয়াই আছিল আৰম্ভণি সেই আৰম্ভণিৰ পিছতে এই গোটেই ঘটনা সূত্ৰপাত হৈছিল পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে ওদালবাক্ৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল আৰু ওদালবাক্ৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছতে ওদালবাক্ৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই প্ৰধান উপাধিৰ লোকজনক আৰু প্ৰধান উপাধিৰ লোকজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈকে প্ৰেৰণ কৰিছিল এই গোটেই ঘটনা সংঘটিত হৈছিল সোমবাৰে সন্ধিয়াৰ ভাগতে উপৰজুবুৰী চুৰিৰ আক্ৰমণ কৰিছিল সুইফট ডিজায়াৰ বাহন চলাইছিল আৰু সুইফটৰ ভিতৰতে এই চুৰিখন আনিছিল আৰু চুৰিখনেৰে আনি হানি দিছিল প্ৰথম পৰ্যায়তে পেটৰ সোঁফালে হানিছিল আৰু হানা সময়তে প্ৰায় 14টা চিলাই পৰিছিল আৰু লগে লগে হায়াৰ হস্পিটেলে জিএমচিলৈকে প্ৰেৰণ কৰিছিল তাৰ পিছত পত্নীয়ে যিহেতু বাধা দিব গৈছিল পত্নীকো আক্ৰমণ কৰিছিল ওচৰ চুবুৰীয়াই বাধা দিব গৈছিল ওচৰ চুবুৰীয়াকো আক্ৰমণ কৰিছিল এই গোটেই ঘটনা সংঘটিত হৈছে মহানগৰীৰ জ্যোতিকুছিৰ ভাগৱত ধামৰ বেলতলিত আৰু লক্ষ্মী মন্দিৰৰ সমীপত যি চেত্ৰী উপাধিৰ পৰিয়াল আছে তেখেতসকলে সন্ধিয়াৰ ভাগত গৰম আছিল গৰম হোৱাৰ বাবে ল'ৰাটোৱে বতাহ খাব ওলাইছিল ঠিক একেদৰে পৰিয়ালটো ওলাইছিল সেই বতাহ খাব অহাৰ সময়তে এই যিগৰাকী প্ৰধান আছিল এই প্ৰধানে বাহন চলাই আহিছিল আৰু অহা সময়ছোৱাত সেই বাচ্চাটোৰ লগত ধেমালি কৰাৰ চলেৰে প্ৰথমতে মাৰিছিল পৰৱৰ্তী পৰ্যায়ত সেই সংঘাতৰ পৰা গৈ এনেধৰণৰ চুৰি মৰা সংঘাতলৈকে ৰূপান্তৰিত হ'ল পৰৱৰ্তী পৰ্যায়ত যেতিয়া এই গোটেই ঘটনা সংঘটিত হ'ল বেলতলিৰ ৰাজহুৱা অঞ্চলত থকা সেই সভা বা মিটিঙলৈকে তাত থকা বিষয়ববীয়াসকলক এই গোটেই কথা জনালে বা ভাগৱত ধামৰ যিসমূহ বিচাৰববীয়া থাকে বা সভাপতি সম্পাদক থাকে তেখেতসকলক জনালে তাৰে পৰৱৰ্তী পৰ্যায়ত আৰক্ষী থানালৈকে গ'ল আৰু আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে গোচৰ ৰুজু কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰিছে পৰিয়ালৰ পিতৃগৰাকীৰ সৈতে আমি কথা পাতিছিলোঁ তেখেতে মন্তব্য দিলে উল্লেখ কৰিছিলে যে পুত্ৰগৰাকী পূৰ্বৰে পৰা এনেধৰণৰ স্বভাৱ আছে কিন্তু সেই কথা উল্লেখ কৰিছে আৰু তেখেতে পুত্ৰক আইনী যি ধৰণৰ সহায় কৰিব লাগে বা উকিল ধৰিব লাগে পিতেকে কিন্তু সেই ধৰণৰ কাম কাজসমূহ নকৰো বুলি উল্লেখ কৰিছে ইতিমধ্যে দেখিবলৈ পোৱা গ'ল যে উৎপলে জনাইছে যে সামান্য এটা কথা কেন্দ্ৰ কৰি এই মাৰপিটৰ ঘটনা সংঘটিত হৈছে ভাষ্য আহি পৰিছে আমি উৎপল কিছু সময় লাইনত থাকিম আমি ভাষ্য আগবঢ়াই লৈছোঁ মই প্ৰথমতে গম পোৱা নাছিলোঁ তাৰপিছত আমাৰ মালিকে পোৱালিটো আছিল ৰাস্তাত বহি সন্ধিয়া হৈছে ন সিহঁতে কাজিয়া লগা মই দেখিছোঁ মানে কি কাৰণে লাগিছে সেইটো মই গম পোৱা নাছিলোঁ ভালকৈ তাৰ মই ঘৰত গুচি আহিলোঁ গুচি আহি মই ভাত বনাব ওলাইছোঁ তাৰপিছত বেছি হাল্লা হ'ল হাল্লা হওঁতে মই আৰু গ'লোঁ কি কাৰোবাৰ গাত লাগিব মই যাওঁ পোৱালিটোক আৰু হাজবেণ্ডক লৈ আহোঁ এনে বুলি কৈ গ'লোঁ যাওঁ যে তাতে পূৰা মাৰপিট তাৰপিছত আমাৰ মালিকক কৈছোঁ পোৱালিটোক লোৱা আৰু বল সেনেকুৱা আহিব ওলাওঁতে সি বেয়াকৈ গালি দিল শুভম প্ৰধানে গালি দি ঠাচকৈ মাৰি দিল একশত তাৰপিছত সি 2 ঘুচা 3 ঘুচা মাৰিছে আমাৰ মালিকক মাৰাৰ পিছত তাৰপিছত দৌৰি গৈ সি চাকু ওলাইছে গাড়ীত ডিগ্গি খুলি আনিয়ে ডাইৰেক্ট মাৰিছে তাৰপিছত তাক বচাব যাওঁতে মোৰ হাজবেণ্ডক বচাব যাওঁতে মোক পিঠিত ফালি দিছে এটা আৰু একবাৰ সানি দিছে দেখিছে তাৰপিছত আৰু মোৰ দিছোঁ তাৰপিছত এই মোৰ বাইদেউৰ ল'ৰা এটা আছে জেহাহুৰ ল'ৰা তাক ইয়াতে ফালিছে গতিকে সামান্য এটা তৰ্কাতৰ্কিৰ ঘটনাৰ পিছতে এনেধৰণৰ এটা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু উৎপল ইতিমধ্যে ৰাজেন চেত্ৰীৰ পত্নীকো যিটো আক্ৰমণ কৰিছিল স্থানীয় ৰাইজ তাত উপস্থিত আছিল গতিকে পূৰ্বতে এনেধৰণৰ কিবা ঘটনাৰ কিবা ৰেকৰ্ড আছে নেকি তেওঁৰ চাওক আমি সেই কথা তাৰে স্থানীয় লোক বা পিতৃগৰাকীয়ে হওক বা পৰিয়ালৰ সকলো লোকে কিন্তু সমিল মিলে আছে যিগৰাকী যুৱকৰ সৈতে সংঘাত হৈছে পূৰ্বৰ পৰা কোনো ধৰণৰ কাজিয়া নাছিল আজিও সেই পিতৃগৰাকী যিগৰাকী এতিয়া জেল হাজতত আছে তেওঁৰ পিতৃয়ে পূৰ্বৰ পৰা কোনো ধৰণৰ শত্ৰুতা নাছিল বুলি উল্লেখ কৰিছে যে তেওঁ মন্তব্যও সেই কথা দিছে যে সৰু বাচ্চাটোক আক্ৰমণ কৰাক লৈহে এই গোটেই ঘটনাটো সংঘটিত হৈছিলে কিন্তু এইগৰাকী যুৱক যিগৰাকী প্ৰধান উপাধিৰ যুৱক যিয়ে আক্ৰমণ কৰিছিলে সেই যুৱকজনে কিন্তু পূৰ্বৰে পৰা মদ খাই মাতাল হৈ থকাৰ কথা উল্লেখ কৰিছিলে যে তেখেতৰ পৰিয়াল
সংঘাত আছে কিন্তু এই পৰিয়ালটোৰ সৈতে কোনো ধৰণৰ সংঘাত নাছিলে সমিল মিলে বা মিলি জুলি আজি আমি যেতিয়া সেই পাহাৰত গৈ সিহঁতৰ ঘৰ পাইছিলোঁ বা তেখেতসকলৰ ঘৰত গৈছিলোঁ তেতিয়াও দেখিছিলোঁ যে তেখেতসকলৰ দুয়োটা পৰিয়ালে কিন্তু সমিল মিলে থকা দেখিবলৈ পোৱা গৈছিলে তাৰ বিপৰীতে এই যুৱকজনে যেতিয়া মদ খায় তেতিয়া কিছু মাতাল হৈ এনেধৰণৰ বা হুৰাৰ ৰাগী যেতিয়া ৰাগী হয় তেতিয়াহে এনেধৰণৰ কাম কাজসমূহ কৰে বুলি উল্লেখ কৰিছিলে কিন্তু এতিয়া প্ৰধানে আছে আৰু সমান্তৰালভাৱে এতিয়ালৈকে কোনো ধৰণৰ উকিল ধৰা নাই বা পৰিয়ালৰ লোকেও উকিল ধৰা নাই সেই কথা কিন্তু স্পষ্ট কৰি দিছে ধন্যবাদ জনাইছো আৰু সুৰাপানৰ ফলতে হয়তো তেওঁলোকৰ পৰিয়ালটো অতিষ্ঠ হৈ পৰিছিল যিহেতু এনেধৰণে এতিয়া যথেষ্ট সুৰাপানৰ ফলতে এগৰাকী ব্যক্তি শিৱম প্ৰধানে খুব বেয়াকৈ এনেধৰণে আক্ৰমণ কৰিলে যাৰ ফলত ইতিমধ্যে পেটত 13টাকৈ চিলাই পৰিছে মহিলাগৰাকীৰ 5টাকৈ চিলাই পৰা বুলি জানিব পৰা গৈছে সোণাগুলিৰ ভগৱত ধাম লক্ষ্মী মন্দিৰৰ গাঁৱত এই ঘটনা হাজোৰাখন গাঁৱৰ মুছলমান সমাজৰ বিশেষ পদক্ষেপ হাতডলা গৰ্জনপাৰ গাঁৱৰ ইছলামধৰ্মী লোকসকলে ত্যাগ কৰিলে গোমাংস ভৱিষ্যতলৈ গাঁওখনত ইছলামধৰ্মী লোকসকলে পণ ল'লে গোমাংস নোখোৱাৰ কেৱল এয়াই নহয় এইসকল ইছলামধৰ্মী লোকৰ চৰকাৰৰ ওচৰৰ দাবী অতি শীঘ্ৰে বন্ধ কৰিব লাগে ৰাজ্যৰ গঢ়ি উঠা গৰুৰ বজাৰসমূহো ইফালে গাঁওখনত আছে হিন্দু সম্প্ৰদায়ৰ কেইবাটাও পৰিয়াল আছে মন্দিৰো সেয়েহে এতিয়া গাঁওখনৰ মুছলমান সমাজৰ পণ ভৱিষ্যতে কোনোদিনে গোমাংস নাখায় তেওঁলোকে আমি এই যেটো আমাৰ গোপালথান শ্ৰী শ্ৰী গোপালথান নামঘৰ তাতে আমাৰ শৈশৱ কৈশোৰ আমি পাৰ কৰিছো গতিকে আমাৰ মাজত কোনো ধৰণৰ ভেদাভেদ ভাৱ নাই আজি আমাৰ খাতাম পৰিষে আজি ভাতৃত্ববোধ সেই ভাতৃত্ববোধটো আমাৰ চলিয়ে আছে এতিয়া কথা হৈছে কি যিহেতুকে একাংশ দুৰ্বৃত্তই হৈ নামঘৰত গোমাংস আৰু মছজিদত যিহেতুকে গাহৰি মাংস পেলাবা এক মানে কুপ্ৰচেষ্টা চলাই আছে সেইভাবে আমি কি কৰিছো যিহেতুকে আমাৰ গাঁওখনত আমি হিন্দু মুছলমান একেলগে বাস কৰি আছো তো আমি কি কৰিছো আমি এই যেটো গৰু মাংসটোৰ পৰা আমি বিৰত থাকিম বুলি আমি এক সিদ্ধান্ত লৈছো আৰু লগতে আমাৰ গাঁৱৰ দুগৰাকী আমাৰ গৰু ব্যৱসায়ী আছিল সেই ব্যৱসায়ী কেইজনেও মানে এতিয়া সিদ্ধান্ত লৈছে যে আমি এই যেটো গৰু ব্যৱসায়ী মানে বজাৰত যেটো গৰু আনা নিয়া কৰিছিলে সেই ব্যৱসায়টো মানে তেখেতসকলে বন্ধ কৰিছে এতিয়া কথাটো হৈছে কি আমাক মানে দৰকাৰ হলে আমি গোমাংস নাখাও কিন্তু আমাক শান্তি লাগে গহপুৰ কৃষ্ণপুৰ পঞ্চায়তৰ নৈপৰীয়া ৰাইজৰ সমস্যা পাহাৰীয়া বালিজা নৈৰ পাৰ বান্ধৰ ওপৰেদি এজাক বৰষুণ দিলে বাগৰে পানী যাৰ বাবে সঘনাই বানত প্লাবিত হয় অঞ্চলটো বিগত বৰ্ষত কেইটামান মাত্ৰ জিঅ' বেগ দি নদীৰ পাৰ বান্ধিছিল যদিও ৰাইজৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষই অতি পালমৰা কাম কৰিলে যাৰ বাবে এই বৰ্ষটো দুবাৰকৈ বানত প্লাবিত হ'ল অঞ্চলটো সেয়েহে এতিয়া ৰাইজে বিচাৰিছে বালিজা নৈৰ পাৰ বান্ধটো উন্নতভাৱে নিৰ্মাণ কৰি ৰাইজক বানমুক্ত কৰক গহপুৰৰ কৃষ্ণপুৰ পঞ্চায়তৰ 9 নং ৱাৰ্ডবাসীৰ দুৰ্দশা যি বালিজান নৈত যোৱাটো বৰ্ষত জিঅ' বেগ দি কিছু মেৰামতি কৰিছিল যদিও পালমৰা কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ কিয়নো কেইদিনমান পূৰ্বে বালিজান নৈৰ বাহনী পানীয়ে সমগ্ৰ অঞ্চলটো বুৰাই পেলালে তাৰ পাছতে ৰাইজ কিন্তু যথেষ্ট অসন্তুষ্ট হৈ পৰিছে সহযোগীয়ে দেখাব এয়া বালিজান নৈ আৰু ইয়াতে যোৱাটো বৰ্ষত জিঅ' বেগ এটা দি তেওঁলোকে পানী ৰুধিবলৈ চেষ্টা কৰিছিল কিন্তু তাৰ পাছত কোনো ধৰণৰ ইয়াত উন্নতভাৱে নদীখন ভেটাৰ কোনো চেষ্টা নকৰিলে যাৰ বাবে এই বৰ্ষ কেইবাবাৰো তেওঁলোক বানত ডুব যাবলগীয়া হ'ল স্থানীয় ৰাইজ আছে আসলতে তেওঁলোক বহুখিনি সমস্যাত পৰিছে বা চিন্তাটো আছে আপোনালোকৰ সমস্যাটো কি হৈছে বা কেনেকুৱা এক অৱস্থা আমাৰ সমস্যাটো বহুত অসুবিধা পাই আছো আমি যাতে এই জিঅ' বেগটো লগালে কিন্তু কম পৰিমাণ লগালে কমসে কম 5টাকে যদি লগাই দিয়া হলো ভালো লাগে 3টাকে লগাই দিছে কি নহব কেতিয়া লগাইছিল এটা যোৱা বছৰ লগাইছিল গতিকে এই কামত দিলে জানো কোনো কামত নিদিলে মানে একদম ওপৰে পানী গুচি যায় নদী বাঢ়িলে ওপৰে পানী গুচি যায় বহুত লোকসান হৈছে আপোনালোকৰ লোকসান হৈছে আমাৰ কঠিয়া লোকসান হৈছে আমাৰ এতিয়া সময়ত আইৰি হাল মাৰিব পৰা নাই আমি সময়ত ৰুব পৰা নাই দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ ফলত বাক্সাৰ পথাৰত এতিয়া মৰুভূমি সদৃশ পৰিৱেশ পথাৰত মিলিছে চিৰালফাট জিলাখনৰ বাগানপাৰা অঞ্চলৰ কৃষকে পানীৰ অভাৱত ৰুব পৰা নাই কঠীয়া বৰষুণ নোহোৱাৰ ফলত পথাৰবোৰ শুকাই যোৱাত বোকাৰ সলনি ধূলিৰ সৃষ্টি হৈছে ইতিমধ্যে যিসকল কৃষকে কঠীয়া ৰুইছিল সেই সমূহ শুকাবলৈ ধৰিছে উল্লেখযোগ্য যে বাগানপাৰা অঞ্চলৰ ৰাইজে জলসিঞ্চনৰ অভাৱত বছৰ ধৰি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়েই খেতি-বাতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে কিন্তু শেহতীয়াকৈ বৰষুণ নোহোৱাত পথাৰবোৰ শুকাই যোৱাত ৰাইজ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে
দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ ফলত বৃহত্তৰ বাক্সা জিলাৰ বাগানপাৰা অঞ্চলত এতিয়া কৃষকে মূৰে কপালে হাত দিব লগা হৈছে কিয়নো এই যিসমূহ পথাৰ আছে এই পথাৰসমূহ এতিয়া শুকাই গৈছে আৰু যিসমূহ ৰুইছে সেই ৰোৱাসমূহ এতিয়া চিৰাল ফাট দিয়াৰ লগতে যিসমূহ কঠীয়া সেই কঠীয়াসমূহ ইতিমধ্যে পকিবলৈ আৰম্ভ কৰিছে যাৰ ফলত এই বৃহত্তৰ বাগানপাৰা অঞ্চলৰ কৃষকসকল হতাশ হৈ পৰিছে আৰু শ শ বিঘা মাটি এতিয়া পৰিত্যক্ত অৱস্থাত আছে যাৰ কাৰণে এই সমূহ খেতিয়কে তেওঁলোকৰ অনাগত ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোক হতাশ হ'বলগীয়া হৈছে মোৰ লগত দুগৰাকী খেতিয়ক আছে মই তেখেতসকলৰ পৰা জানিব বিচাৰিম খুৰা এতিয়া কেনেকুৱা পৰিস্থিতি হৈছে আৰু এই অঞ্চলটো আমাৰ এতিয়া বাগানপাৰা অঞ্চলটো আমাৰ একো নাই খেতি ৰুইছে খেতিবোৰ চব ফালি গৈছে একদম একো নাই শুকাই গৈছে মাটিও শুকাই গৈছে গোটাই আমাৰ বাগানপাৰা অঞ্চলত এতিয়া খেতিবোৰ নাই চৰকাৰে এতিয়া একো বস্তু দিয়াই নাই কিমান বিঘা মাটি হ'ব 1000 বিঘামান হ'ব জানি চব শুকাই গৈছে শুকাই গৈছে একদম শুকান কৰিব ধান অলপ যি ৰুইছে এই ধানৰ চব এনে ফালি গৈছে গোটেই ধানবিলাক আমি চৰকাৰে এতিয়া কৈ দিয়াই নাই ইয়াত জলসিঞ্চনৰ ব্যৱস্থা নাই নেকি জলসিঞ্চনৰ ব্যৱস্থা নাই একো কেনেধৰণে এতিয়া আপোনালোকে কাম কৰি আছে এতিয়া এনে পথাৰত চিন্তা কৰি কোবাল ধৰিবলৈ চিন্তা কৰি কি খাম তাকে চিন্তা কৰি আৰু কোবাল ধৰি কষ্ট কৰি চলি আছে এতিয়া যিখিনি ৰুইছে সেই ৰোৱাখিনিৰ অৱস্থা কেনেকুৱা এই যিখিনি ৰুইছে এইখিনি ৰোৱাখিনি চব মৰি গৈছে একদম ফালি মাটিখিনি ফালি পেলাই একদম ধানটো এনে একদম জ্বলি গৈছে একদম কঠীয়াবিলাকতো এনে শুকাই গৈছে একদম বুঢ়া গ'লেতো এনে ৰঙা আহি পেলাই বুঢ়া হৈ গৈছে গোটাই চৰকাৰক কি আহ্বান জনাব চৰকাৰে তাৰমানে কৈ দিয়াই নাই তাক চৰকাৰে চাৱাই নাই মোক চৰকাৰে আমাক এতিয়া আহ্বান জনাওঁ যে চৰকাৰে আমাক কিছু সুবিধাটো দিয়ে যেনিবা জলসিঞ্চন বিভাগৰ পৰা আমাৰ পানী চানীৰ কাৰণে সুবিধা কৰি দিয়ে সেইখিনিয়ে আৰু আহ্বান ডিগবৰ বগাপানী চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত শ শ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ বাগিচাখনৰ কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক কৰি অহা শোষণ নীতিৰ বিৰুদ্ধে বাগিচাৰ সকলো কাম বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে বাগিচাৰ বাট পথ খোৱা পানীৰ অভাৱ ধুমুহাত ক্ষতিগ্ৰস্ত লোকৰ গৃহ মেৰামতিৰ অভাৱ বাগিচাৰ চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ অভাৱ অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ পেঞ্চনৰ লগতে গ্ৰেচুইটি পিএফৰ পৰা বঞ্চিত হোৱাৰ লগতে আৰু বহুকেইটা সমস্যা সমাধানৰ দীৰ্ঘদিনীয়া দাবীত প্ৰতিবাদ মুখৰ হৈ পৰে বাগিচাখনৰ শ্ৰমিকসকল আৰু ইয়াৰ লগতে সামৰিছো গাঁও চহৰ জিলা খবৰ নমস্কাৰ।